Very good morning, everyone. সকলোকে বিদ্যা কোচিং কিতাপলৈ স্বাগতম জনাইছো ওকে সো ক্লাস 10 ৰ কাৰণে তোমালোকে যেহেতু পঢ়ি আছা এতিয়া আৰু 10 ৰ সায়েন্স কেনেকুৱা পাইছা কি কথা মই গম পোৱা নাই এতিয়ালৈকে সো আজিৰ পৰা আমি ষ্টাৰ্ট কৰিছো আমাৰ সায়েন্সৰ পাৰ্ট 2 ঠিক আছে না আজি আমি ফিজিক্সৰ এটা চেপ্টাৰ যেটো কোৱা হয় লাইট ৰিফ্লেকশন এণ্ড ৰিফ্ৰেকশন আজিৰ পৰা আমি ষ্টাৰ্ট কৰিব আছো ঠিক আছে তোমালোকে আজি ক্লাসটো সম্পূৰ্ণ কৰা আৰু এই ক্লাসটো কৰি তোমালোকে ডিসাইড কৰা যদিহে ভাল পোৱা আমাৰ ক্লাসবোৰ যদিহে ভাল পোৱা তেতিয়া আমাৰ এপ বিদ্যা কোচিং কিতাপৰ এপটো ইউটিউবৰ পৰা প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিবা ডাউনলোড কৰি পেলাই তাত গৈ এডমিশন লবা খুব কম পইচা 299 মান থাকিব গোটেই কোৰ্সটোতে ঠিক আছে না সো আজি আমি ক্লাসটো আৰম্ভ কৰো বেছি কথা নকওঁ আমি ষ্টাৰ্ট কৰিম ঠিক আছে না ওকে ফাৰ্স্ট অফ অল কনসেপ্টটো আমি চাই লওঁ light reflection and refraction right okay so light কি হয় actually light আমি কাক বুলি কম কি বুলি কম light আমি সকলোৱে গম পাওঁ নে এনাৰ্জি কি হয় আমি জানো মানে এনাৰ্জি নিজে বনাব নোৱাৰি it cannot be made or it cannot be destroyed মানে এনাৰ্জি ক্ৰিয়েট কৰিব নোৱাৰি আৰু এনাৰ্জি ডেষ্ট্ৰয় কৰিব নোৱাৰি মাত্ৰ ইয়াক বেলেগ এটা মিডিয়ামৰ পৰা বেলেগ এটা মিডিয়ামলৈ ট্ৰান্সফাৰ কৰিব পাৰি আমি সকলোৱে জানো ওকে সো লাইটৰ ক্ষেত্ৰত এই এনাৰ্জি কৰ পৰা আহিলে yes লাইটৰ এক প্ৰকাৰৰ এনাৰ্জি বুলি কোৱা হয় ঠিক আছে না লাইটটো এক প্ৰকাৰৰ এনাৰ্জি হয় কিয় চাবা দেই যেতিয়া আমি বস্তু এটা দেখো তেতিয়া আমাক কি লাগে অবিয়াসলি চকু লাগে বুলি কবা ঠিক আছে না চকু লাগে কিন্তু আন্ধাৰত আমি দেখিম নে ধৰিলো এটা অবজেক্ট আছে ইয়াত ঠিক আছে না ধৰিলো এটা অবজেক্ট আছে আৰু এই অবজেক্টটো মই দেখা পাম নে এই অবজেক্টটো মই দেখা নাপাম যদিহে ইয়াত লাইট নাথাকে ঠিক আছে না ধৰিলো মইটো চকু আৰু মোৰ চকুতে মই দেখা নাপাম ইয়াত যদিহে ইয়াত লাইট নাথাকে ৰুমটো ঠিক আছে না আৰু যেতিয়া লাইট থাকিব সেই লাইটটো কি হ'ব ৰিফ্লেক্ট কৰি পেলাই মোৰ চকুত পৰিব তেতিয়া আমি দেখা পাম ঠিক আছে না সো আমি লাইট কি বুলি ক'লে আমি ক'ব পাৰো যে লাইট কি হয় কাইন্ড অফ এনাৰ্জি ঠিক আছে না লাইট ইজ এ energy ঠিক আছে না light is a form of energy which enable us to see the object আমি তেনেকে সিম্পল ক'ব পাৰো রাইট কি কম আমি light is a কি হ'ব light is a kind of or type of energy ঠিক আছে না which enable us to see the object যি আমাক এটা object দেখাত সহায় কৰিব ঠিক আছে না so light is a form of energy which enable us to see the object light of বিষয়ৰ একো ডাউট নাই ঠিক আছে লাইট এটা এনাৰ্জি হ'ব যেটো এনাৰ্জি আমাক বেলেগ এটা বস্তু দেখাত হেল্প কৰিব ঠিক আছে আন্ধাৰ এতিয়া মোক তুমি দেখি আছা মাত্ৰ লাইটটো আছে কাৰণে মই যদি লাইটটো অফ কৰি দিও মোক তোমালোকে দেখা নাপাব পাৰা মানে কাৰণ হেৰি কম আছে মানে ব্ৰাইটনেস কম আছে ৰাইট ঠিক আছে ওকে সো লাইট কি হয় আমি গম পালো এতিয়া আমি গম পাবলে যে লাইট কেনেকৈ ট্ৰেভেল কৰে বা লাইটৰ প্ৰপাৰ্টি কি হ'ব পাৰে ঠিক আছে সো মই যদি কওঁ যে লাইটে সদায় কি হ'ব লাইট সদায় ইট টেন্ডস টু ট্ৰেভেল ইন এ ষ্ট্ৰেট লাইন লাইট সদায় কি হ'ব ষ্ট্ৰেট লাইনত ট্ৰেভেল কৰিব কি কৰিব সদায় ইহতে ষ্ট্ৰেট লাইনত ট্ৰেভেল কৰিব লাইট কি হ'ব ই কৰিব ষ্ট্ৰেট লাইনত ট্ৰেভেল কৰিব ই সদায় ষ্ট্ৰেট লাইনত ট্ৰেভেল কৰিব ঠিক আছে ট্ৰেভেল কি কৰিব সদায় ষ্ট্ৰেট লাইনতে ট্ৰেভেল কৰিব ওকে ইয়াৰ এক নম্বৰ প্ৰপাৰ্টি হৈ গ'ল ই সদায় কৰিব ষ্ট্ৰেট লাইনত ট্ৰেভেল কৰিব ৰাইট আৰু লাইট যেতিয়া তোমাৰ পৰিব কিবা এটা মানে কি হ'ব ইট কাষ্ট কি কৰিব ইট কাষ্ট শ্যাডো ঠিক আছে ই শ্যাডো দিব আমাক ই আমাক কি দিব শ্যাডো দিব মানে ছাঁ পৰিব হয় নাই ই কি হ'ব কি হৈছে শ্যাডোজ ঠিক আছে লাইটতে কি দিব শ্যাডোজ দিব ঠিক আছে আৰু লাইটৰ স্পিড আটাইতকৈ ক'ত বেছি গম পোৱা নে এয়াৰ বা ভেকুৱামত বেছি ঠিক আছে সো আমি সকলো জানো যে এয়াৰে বহুত ফাষ্ট ট্ৰেভেল কৰিব পাৰে যেতিয়া আমাৰ বিজুলী মাৰে আমি দেখো নে আমি আগতে বিজুলী দেখো তাৰ পৰা আমি গাজনি শুনো হয় নে সো আমি বিজুলী মাৰিলে আগত গম পাই যাওঁ যে এতিয়া সাউন্ড এটা দিব আমাৰ ভয় লাগে কিছুমান আমি কাণখন ধৰি দিওঁ হয় নে সেটা আমি গম পাই যাওঁ যে দেখি গম পাওঁ আমি যে এতিয়া এটা গাজনি মাৰিব ৰাইট সো লাইটৰ স্পিড বহুত বেছি হয় সো লাইটৰ স্পিড বহুত বেছি কেতিয়া হ'ব যেতিয়া খালি জায়গা হ'ব তাৰ মানে এয়াৰ হ'ব নহলে ভেকুৱাম হ'ব লাগিব ঠিক আছে সো লাইটৰ স্পিড এয়াৰ বা ভেকুৱামত সবতকৈ বেছি হ'ব ইয়াৰ স্পিড কিমান হ'ব এয়াৰ বা ভেকুৱামত ইয়াৰ স্পিড হ'ব 3 * 10 to the power 8 মিটাৰ সেকেন্ড ঠিক আছে 3 * 10 to the power 8 মিটাৰ সেকেন্ড কি হ'ব লাইটৰ স্পিড হ'ব কত হ'ব এয়াৰ বা ভেকুৱামত হ'ব ৰাইট সো কি হ'ব এইটা কাৰ মানে কাৰ প্ৰপাৰ্টি হয় এটা লাইটৰ প্ৰপাৰ্টি হয় যদি মই আৰু এটা কৈ দিও তোমালোকক যে লাইটৰ প্ৰপাৰ্টি আৰু এটা কি হ'ব যে ই কি হয় ই এটা ইলেক্ট্ৰমেগনেটিক কি হয় ওয়েভ হয় ই এটা ইলেক্ট্ৰমেগনেটিক কি হয় ওয়েভ হয় কি বস্তু লাইট এটা কি হয় ইলেক্ট্ৰমেগনেটিক ওয়েভ এইটা মানে কি হয় আমাৰ প্ৰপাৰ্টি সো একেবাৰে যদি তোমালোকে মুখস্থ কৰি লোৱা একেবাৰে যদি মনৰ সোমোৱাই লোৱা নেক্সট টাইম আকৌ এইটা বস্তু পঢ়াৰ দৰকাৰ নাই প্ৰথমতে চকুমুটা এবাৰ কোৱা মোৰ লগত যে লাইট কি হয় লাইট ইজ এ ফৰ্ম অফ এনাৰ্জি হুইচ এনাবল আস টু সি দা অবজেক্ট খতম লাইটৰ প্ৰপাৰ্টি কি লাইট সদায় ষ্ট্ৰেট লাইনত ট্ৰেভেল কৰিব লাইটে সদায় শ্যাডো কাষ্ট কৰিব লাইটৰ স্পিড ভেকুৱামত সবতকৈ বেছি হ'ব 3 * 10 to the power 8 মিটাৰ সেকেন্ড ইয়াত থাকিব আৰু ই কি হয় এটা ইলেক্ট্ৰমেগনেটিক ওয়েভ হয়
properties of light কিবা ডাউট আছে একো ডাউট নাই চাই লোৱা ইয়াক কি লাগে ই কি হয় ই কাষ্ট ই কি কৰিব ই কাষ্ট শ্যাডো কৰিব সৰি ই ঠিক আছে ই কি কাষ্ট কৰিব শ্যাডো ই কাষ্ট কৰিব আৰু ইয়াৰ স্পীড কোন ভিকুৱামত সবতকে বেছি হ'ব ই কিমান হ'ব 3 into 10 to the power 8 meter second হয় না 10 to the power 3 into 10 to the power meter second হ'ব আৰু লাইট স্ট্ৰেট লাইনত ট্ৰেভেল কৰিব ই এটা ইলেক্ট্ৰমেগনেটিক ৱেভ হ'ব আৰু যেতিয়া লাইট পৰিব কিবা এটা বস্তুত আৰু যেতিয়া লাইট কিবা এটা বস্তুত পৰিব এই দুটা ঘটনা আমাক দেখুৱাব ঠিক আছে দুটা ইনসিডেন্ট হ্যাপেন হ'ব বা দুটা ইনসিডেন্ট will be occurred when light falls ঠিক আছে লাইট যেতিয়া পৰিব আমি দুটা বস্তু দেখা পাম সেইটা কি বাৰু কব পাৰিবানে লাইট যেতিয়া পৰিব আমি কি দেখা পাম লাইট যেতিয়া কিবা এটা বস্তু পৰিব তেতিয়া কি হ'ব চাবা লাইট যেতিয়া কিবা এটা বস্তু পৰিব ধৰি লোৱা মই এটা টৰ্চ এটা লৈছো ঠিক আছে মই টৰ্চ এটা লৈছো টৰ্চটো মই মাৰি দিছো ঠিক আছে টৰ্চটো মাৰিছো এটা অবজেক্টৰ ওপৰত ৰাইট এটা অবজেক্টৰ ওপৰত মই টৰ্চটো মাৰিছো ঠিক আছে এই অবজেক্ট কি হ'ব লাইটৰ পোহৰ পৰিব পৰি পেলাই ঘূৰি আহিব কাৰণ আমাৰ বডিটো ট্ৰান্সপাৰেন্ট নহয় যে পাৰ হৈ যাব হয়নে সো কি হ'ব ইয়াত বডিত পৰিব পৰি পেলাই ঘূৰি আহিব লাইটটো ৰেটো হয়নে সো কি হয় এই যেতিয়া কিবা এটা অবজেক্টৰ ওপৰত লাইট এটা গৈ খুন্দা খাই ঘূৰি যাব সেই কন্ডিশনটো কোৱা হ'ব ৰিফ্লেকশন অফ লাইট কি কোৱা হ'ব ৰিফ্লেকশন অফ লাইট ওকে আকৌ যেতিয়া কিবা এটা বস্তু যেতিয়া লাইট পৰিব চাবা আকৌ যেতিয়া কিবা এটা বস্তু লাইট পৰিব লাইটটো পৰাৰ পাছত ধৰি লোৱা এইটো এটা অবজেক্ট হয় এই অবজেক্টটো লাইট গৈ পৰিলে লাইট গৈ পৰি যদি পাৰ হৈ যায়গে লাইটৰ ৰে বিলাক যদি পাৰ হৈ যায় সেই অবজেক্টটো কি হ'ব আৰু সেই কনসিডেন্ট সেই কন্ডিশনটোক আমি কি কম সেই কন্ডিশনটো আমি ৰিফ্লেকশন অফ লাইট কম ফাৰ্স্টটো কি আছিল যদি ঘূৰি আহে মানে যদি বাউন্স বেক হৈ ঘূৰি আহে তাক ক'ব ৰিফ্লেকশন আৰু যদি বাউন্স বেক নহয় পাৰ হৈ যায় তাক কি কোৱা হ'ব ৰিফ্লেকশন বুলি কোৱা হ'ব ঠিক আছে না ফাৰ্স্ট আমি এতিয়া ৰিফ্লেকশনৰ বিষয়ে অলপ চাই লৈছো হয় ওকে এখিলে কাৰো একো ডাউট নাই ধুনীয়াকৈ বুজি পাইছা নেক্সট ওয়ান সো লাইট যেতিয়া পৰিব দুটা ঘটনা হ'ব হয়নে কি হ'ব ই কি কৰিব ই প্ৰথমে কি হ'ব ই লাইট পৰিলে এটা হ'ব ৰিফ্লেকশন আৰু এটা হ'ব ৰিফ্ৰেকশন এতিয়া আমি ৰিফ্লেকশন চাম আৰু কি হ'ব ৰিফ্লেকশনৰ কিছুমান ল আছে আমি এই ল গিটাও আমি এতিয়া চাই লম ঠিক আছে না ওকে এতিয়া চাবা যদি আমি এখন প্লেন মিৰৰ লওঁ ঠিক আছে না প্লেন মিৰৰ এখন লৈছো ৰাইট ভালকৈ চাবা দেই এখন আমাৰ ধৰিলে এখন প্লেন মিৰৰ আৰু তলফালে কি দিয়া থাকে ইয়াত কালাৰ কৰা থাকে হয়নে তলফালে আমাৰ কালাৰ কৰি দিছো মই এনেকে তলফালে এটো কালাৰ ওকে সো কি হ'ব লাইট যেতিয়া পৰিব বুলি কৈছে মানে ওকে আমি এটা চাই লওক কেনে ৰিফ্লেকশন হয় ৰাইট ওকে চাবা দেই চোৱা এটো এটা আমাৰ লাইটৰ মানে পোহৰ আহিছে বা লাইটৰ বিম আহিছে বা ৰে আহিছে ঠিক আছে ৰে এটা আহিলে ঠিক আছে ই খুন্দা খাব আৰু খুন্দা খাই পেলাই ই ঘূৰি যাব লাগিব তাৰ কাৰণে আমি গম পাব লাগিব যে ৰিফ্লেকশন কাক কয় ৰিফ্লেকশন কেতিয়া হ'ব when কি হ'ব when কি হ'ব লাগিব when light strikes on a polished surface কিবা এটা পলিশ সাৰফেসত যেতিয়া লাইট গৈ খুন্দা খাব and bounce back আৰু যেতিয়া ঘূৰি আহিব উভতি আহিব সেই কন্ডিশনটো কি বুলি কোৱা হ'ব সেই কন্ডিশনটো কি বুলি কোৱা হ'ব ৰিফ্লেকশন অফ লাইট বুলি কোৱা হ'ব ঠিক আছে নে ওকে চোৱা এতিয়া লাইটৰ ৰে এটা ঠিক আছে নে এনেকৈ আহিলে আহি পেলাই খুন্দা খালে আৰু খুন্দা খাই ঘূৰি যাব হয়নে ই কি হ'ব খুন্দা খাই ঘূৰি যাব ওকে ই কি হ'ব খুন্দা খাই ঘূৰি যাব এনেকৈ ই কি হ'ব এনেকৈ খুন্দা খাই ঘূৰি যাব ঠিক আছে নে সো এতিয়া কোনটো ৰে পৰা কোনটো ৰে ঘূৰি গল তাৰ মাজৰ এটা এংগল হ'ব আৰু সেই এংগলটো আমি উলিয়াবলৈ হলে আমি এটা এজিউম এডাল আমি নরমাল এডাল মানে ড্ৰ কৰি ল'ব লাগিব ঠিক আছে নে আৰু তাতে আমি কি নরমাল এডাল ইয়াত মাজতে ড্ৰ কৰি ল'ম ৰাইট নে ওকে ইয়াত আমি এডাল নরমাল ড্ৰ কৰি লৈছো ঠিক আছে নে ওকে এতিয়া চাবা এই যেটো পোহৰ আহিলে ওপৰৰ পৰা যেটো পোহৰ পঠিয়াই দিয়া হল সেই পোহৰটো কোৱা হ'ব কি বুলি কোৱা জানা নে ৰিফ্লেক্টেড ৰে নহয় কি হ'ব ইনসিডেন্ট ৰে কি হ'ব ইনসিডেন্ট ৰে কি কোৱা হ'ব ইনসিডেন্ট ৰে বুলি কোৱা হ'ব ঠিক আছে নে আৰু খুন্দা খাই যেতিয়া ঘূৰি যাব তাক কি বুলি কোৱা হ'ব ইয়াক কোৱা হ'ব ৰিফ্লেক্টেড ৰে ইয়াক কোৱা হ'ব ৰিফ্লেক্টেড ৰে ঠিক আছে নে ইনসিডেন্ট ৰে আৰু কি হ'ব এটো ৰিফ্লেক্টেড ৰে আৰু মাজৰ ডালক আমি কি বুলি কম নরমাল বুলি কম মাজৰ ডালক আমি কম নরমাল বুলি কম ঠিক আছে এখিলৈকে কাৰো একো ডাউট নাই হ'ব আৰু এইখন কি হয় এইখন এখন প্লেন মিৰৰ ওকে প্লেন মিৰৰ বা পলিশ সাৰফেস ওকে আমাৰ নরমালি পলিশ সারফেস বুলি ক'লে আমি মিৰৰতে বুজি মই তাতে বেছি কি হয় ৰিফ্লেকশনটো হয় সো আমি এটোকে লৈছো ৰাইট ঠিক আছে এতিয়া চোৱা এতিয়া এই দুটাৰ মাজত এটা এংগল হৈছে নে এই দুটাৰ মাজত এটা এংগল হৈছে নে হৈছে আৰু ইয়াৰ মাজত এটা এংগল হৈছে নে হৈছে ঠিক আছে সো আমাৰ এতিয়া এই এংগলটো কি বুলি ক'ব এই এংগলটো ক'ব জানা এংগল অফ কি হ'ব ইনসিডেন্স এইটো কোৱা হ'ব এংগল অফ ইনসিডেন্স আৰু এই ফলটো কোৱা হ'ব এংগল অফ কি বুলি কোৱা হ'ব ৰিফ্লেকশন
angle of reflection এখিলেকে কাৰো একো ডাউট নাই ওকে ঠিক আছে angle of reflection আৰু angle of incidence চাবা এতিয়া আমাৰ ইয়া প্ৰপাৰ্টি কেটামান দিছে ল কেটামান আছে যে ৰিফ্লেকশনৰ কেটামান ল আছে আৰু সেই ল গিটা প্ৰথম লটো কি হয় কৈছে যে angle of incidence is equal to the angle of reflection তা মানে এই angle-টোৰ লগত এই angle-টো সদায় কি হ'ব সমান হ'ব লাগিব ৰাইট সো আমি ক'ব পাৰো যে angle of incidence is equal to কি হ'ব angle of reflection সো ফাৰ্স্ট প্ৰপাৰ্টি আমাৰ ওকে ফাৰ্স্ট ল আমি হৈ গল আমাৰ তাবা ক'লে যে the incident ray reflected ray and the normal at the point of incidence all lie in the same plane সো একেটা প্লেনতে এই গুটেই কেটা বস্তু লাই কৰিব লাগিব ঠিক আছে না এই গুটেই কেটা পয়েন্ট একেটা মানে একেটা প্লেনতে লাই কৰিব লাগিব ৰাইট একো দিদাৰ নাই খেলেকে সো আমাৰ এই দুটা কি আছিল লজ অফ ৰিফ্লেকশন আছিল লজ অফ ৰিফ্লেকশনত কাৰবাৰ কিবা ডাউট থাকিলে মই কমেন্ট বক্সত কৰিবা মই কিটা কমেন্ট সলভ কৰিম ঠিক আছে না আৰু আমাৰ এই ক্লাছটোত অকল মানে আমি থিওৰি পাৰ্টটো পঢ়িম ইয়া পাছৰ ভিডিওত আমি নিউমেৰিকেলছ খিনি কৰিম আৰু তাৰ পাছত আমি ইয়াৰ কোৱেশ্চন আনসাৰছ খিনি ডিসকাশন কৰিম ঠিক আছে না সো তাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়া তোমালোকে গম পাই যাবা ঠিক আছে না কিন্তু মই জোৰ কৰা নাই তোমালোকৰ কথা যদি সাবস্ক্ৰাইব কৰি থোৱা কৰিব পাৰা নেক্সট চোৱা এতিয়া আমি চাব লাগিব যে ইমেজ কাক কয় ইমেজ বুলি এটা কনসেপ্ট আছে ঠিক আছে না আমি ইমেজৰ কনসেপ্টটো চাই লম চোৱা কৈছে যে it is a point where at least two light rays actually meet or appear to meet ঠিক আছে ইমেজ কাক কয় ইমেজ এটা কেতিয়া হ'ব যেতিয়া এটা অবজেক্ট থাকিব হয়নে আৰু এই অবজেক্টটো কাষ্ট হ'ব লাগিব ইমেজত মানে মই যে ডায়াগ্ৰাম দেখুৱাম তাত ধুনীয়াকৈ এইটো বস্তু বুজি পাবা সো ইমেজ হ'বলৈ হলে কি লাগিব দুটাতকে বেছি ৰে ঠিক আছে দুটাতকে বেছি ৰে মানে কম একদম কম দুটা ৰে যেতিয়া এটা পয়েন্টত গৈ লগ লাগিব তাত আমি এটা ইমেজ দেখিবলৈ পাম যদি হে সেই ৰে গিটা গৈ লগ লাগে এটা পয়েন্টত সেই লগ লগা পয়েন্টত আমি এটা ইমেজ দেখিম সেই ইমেজটো ৰিয়েল ইমেজ বুলি কোৱা হ'ব আৰু যদি হে লগ নালাগে যদি বাহিৰ হৈ যায় যদি পয়েন্টত লগ নালাগে এটা ৰে আৰু সেই ইমেজটো আমি কি বুলি কম আমি তাক আমি ৰিয়েল ইমেজ বুলি নকওঁ তাক আমি ভাৰ্চুৱেল ইমেজ বুলি কওঁ ঠিক আছে সো ৰিয়েল ইমেজ কাক কয় ৰিয়েল ইমেজ কেতিয়া হ'ব লাগিব ইট ফৰ্মড when light rays actually meet ঠিক আছে যেতিয়া লাইটৰ ৰেজ বিলাক গৈ লগ লাগিব তেতিয়া ৰিয়েল ইমেজ ফৰ্ম হ'ব আৰু ৰিয়েল ইমেজ সদায় কি হ'ব পাৰি ইয়াক স্ক্ৰিনত দেখাব পাৰি যেতিয়া আমি ফিল্ম চাবলৈ যাওঁ ন হলত যেতিয়া ফিল্ম চাওঁ এনেকৈ আমাৰ মুখৰ এখন স্ক্ৰিন লাগি থাকে আৰু আমি ইয়াতে বহি থাকো হয়নে ইয়াত আমি লাইনকে আমি ইয়াতে বহি চাই থাকো কিন্তু আমাৰ ওপৰৰ পৰা এটা বক্সৰ পৰা কিছুমান লাইটৰ ৰে যায় ঠিক আছে এই লাইটৰ ৰে বিলাক গৈ পেলাই এই স্ক্ৰিনখনত গৈ লগ লাগে ঠিক আছে এই স্ক্ৰিনখনত গৈ লগ লাগে আৰু এই স্ক্ৰিনখনত গৈ পেলাই লগ লগাৰ কাৰণে মানে যেতিয়া লগ লাগিব তেতিয়া আমি এটা ইমেজ দেখিবলৈ পাম তাত আমি মানে ফ্ৰেমখন দেখিবলৈ পাম ঠিক আছে সো কি কৈছে যে ৰিয়েল ইমেজৰ সদায় কি কৰিব পাৰি ইয়াক ক্যান বি অবটেইন অন এ স্ক্ৰিন ইয়াক এটা স্ক্ৰিনত দেখুৱাব পৰা যায় তাৰ মানে ৰিয়েল ইমেজ যেতিয়া ফৰ্ম হ'ব তেতিয়া কি হ'ব লাইটৰ ৰে বিলাক লগ লাগিব ঠিক আছে আৰু ভাৰ্চুৱেল ইমেজ কাক কয় ইট ইজ ফৰ্মড when light is appear to meet লগ নালাগে কিন্তু লগ লগা যেন লাগে ঠিক আছে লগ লগা যেন লাগে ঠিক আছে ইয়াক আমি ধৰি লওঁ ইয়াৰ পাছতে মই দেখুৱাম যে ৰিয়েল ইমেজ কাক কয় আৰু ভাৰ্চুৱেল ইমেজ কাক কয় তাৰ কাৰণে চিন্তা কৰিব নালাগে ঠিক আছে আৰু ইয়াক স্ক্ৰিনত কি কৰিব নোৱাৰি ইয়াক কান্ট বি কি ইয়াক স্ক্ৰিনত দেখুৱাব নোৱাৰি আৰু ইৰেক্ট হয় মানে সিধা হৈ থাকিব ঠিক আছে সিধা হৈ থাকিব আৰু ইনভাৰ্টেড মানে কি হ'ব ৰিয়েল বস্তুটোকে মানে অবজেক্টটো যেনেকৈ থাকিব ধৰি লোৱা এইটো এটা অবজেক্ট হয় আৰু ইয়াৰ ইমেজটো কি হ'ব উল্টাকে দেখিম আমি ঠিক আছে আৰু ইৰেক্ট হ'লে কি হ'ব ইয়াৰ অবজেক্টটো যেনেকুৱা থাকিব ইয়াৰ ইমেজটো এনেকৈ সিধাই থাকিব ঠিক আছে ইয়াৰ ইমেজটো এনেকৈ সিধাই থাকিব ৰাইট সো আমি যেতিয়া আমি ডায়াগ্ৰাম কৰিম মই ইয়াৰ বিষয়ে ডিটেইল কৈছো ঠিক আছে চিন্তা কৰিব লগা একো নাই এটা আমি চাবলৈ মানে ইমেজ অন প্লেন মিৰৰত এটা ইমেজ কেনেকৈ ফৰ্ম হ'ব চাবা দেই প্লেন মিৰৰত এটা ইমেজ কেনেকৈ ফৰ্ম হ'ব ধৰি লোৱা এখন আমাৰ প্লেন মিৰৰ ঠিক আছে ইয়াত এটা আমি অবজেক্ট লাগে এতিয়া আমাক ধৰি লোৱা ইয়াত আমাক এটা অবজেক্ট লাগে ওকে এইটো ধৰি লোৱা অবজেক্ট ৰাইট বেকা হৈছে নাই হোৱা আৰু ধৰি লোৱা এইটো ধৰি লোৱা অবজেক্ট এইটো অবজেক্ট নহয় একচুৱেলি এইটো এটা অঁতৰাই দিছোঁ দিয়া ওকে ধৰি লোৱা এইটো এটা অবজেক্ট ঠিক আছে ওকে এতিয়া চাবা দেই এতিয়া আমাক আৰু এটা লাইন লাগিব এখন প্লেন মিৰৰ লাগিব নহয় প্লেন মিৰৰ আমি দি দিলোঁ সাৰফেসখন এখন আমি প্লেন মিৰৰ লগাই দিলোঁ ঠিক আছে এতিয়া চোৱা এতিয়া আমি ইয়াৰ যেটো ইমেজ হয় কেনেকৈ ফৰ্ম হ'ব চাবা যেতিয়া এই অবজেক্টটো টাচ কৰি পেলাই যেতিয়া লাইট ৰে পাৰ হৈ যাব এফালটো পাৰ হৈ যাব হয়নে লাইট ৰেজ এফালে পাৰ হৈ যাব হ'ল এফালে পাৰ হৈ গ'ল ওকে আকৌ যেতিয়া ইয়াৰ লাইট ৰেজ এডাল আমি এনেকৈ দি পাৰ কৰিব লাগিব যেতিয়া আমি এনেকৈ দি পাৰ কৰিম
আৰু আমি গম পাওঁ যে মানে আমি কি গম পাওঁ আমি গম পাওঁ যে লাইট ৰে বিলাক কি হ'ব সেম এংগল ক্ৰিয়েট কৰিব মানে ইনসিডেন্ট ৰে আৰু ৰিফ্লেক্টেড ৰে সেম এংগল ক্ৰিয়েট কৰিব ৰাইট সো ইয়াত খুন্দা খাই পেলাই কি হ'ব এনেকৈ ঘূৰি আহিব মানে এই দুইটা সেম এংগল ক্ৰিয়েট কৰিছে নে দুইটা সেম এংগল ক্ৰিয়েট কৰিব লাগিব মানে সিধাকে সদায় লাইটৰ ৰে বিলাক ট্ৰেভেল কৰে আমি গম পাওঁ ঠিক আছে সো এইটো ৰে যেতিয়া এনেকৈ দি গ'ল ন ই যেতিয়া ইনসিডেন্ট সিধা গ'ল আৰু সিধা ঘূৰি আহিব মানে ই ট্ৰেভেলো কৰিছে সিধাকে আৰু ই ঘূৰি আহিব লাগিব সিধাকে মানে ই ইনসিডেন্ট সিধাকে যাব আৰু ই ৰিফ্লেকশনো ই সিধাকে ঘূৰি আহিব ৰাইট আৰু ই এনেকৈ যাব আৰু ই এনেকৈ ঘূৰি আহিব ৰাইট এতিয়া চোৱা ইয়াৰ ইমেজটো ক'ত ফৰ্ম হ'ব ইয়াৰ ইমেজটো ক'ত ফৰ্ম হ'ব ইয়াৰ ক'ত লাগিব যেন লাগিছে চাবা দেই এইটো ক'ত লাগিছে যেন লাগিছে আমাৰ ক'ব পাৰিবানে এইটো আমাৰ ক'ত লাগিছে যেন লাগিছে ধৰি লোৱা এইটো ইয়াত ঠিক আছে নে তাৰমানে মইতো ক'ব খুজিছো যে এইখন কি হয় এখন গ্লাছ হয় ঠিক আছে গ্লাছ হয় এখন আৰু গ্লাছখনৰ সিপাৰে ৰে বিলাকটো পাৰ হৈ যাব নোৱাৰে আমি এটা ধৰি লম হয়নে ধৰিছো যে এফালে পাৰ হৈছে বুলি সো আমি ইয়াত এনেকৈ কৰিছো ইয়াত পাৰ কৰিছো পাৰ কৰিছো ৰাইট সো মানে এইডালটো ইয়াত খুন্দা খাইটো আমাৰ ঘূৰিয়ে গ'ল ঠিক আছে নে এইডাল খুন্দা খাই ঘূৰিয়ে গ'ল জাষ্ট আমি এইডাল এনেকৈ এফালে পাৰ হৈ যোৱা বুলি আমি এনেকৈ ধৰি লৈছো আৰু যিটো পইণ্টতে লগ লাগিব দুইডাল ৰে যিটো পইণ্টতে লগ লাগিব তাত কি ইমেজ বনিব তাত কি ইমেজ হ'ব তাত ৰিয়েল ইমেজ হ'ব মই কৈছিলো নে যে আমি যেতিয়া গম পাম যে পইণ্টত লগ লাগিব তাক ৰিয়েল ইমেজ বুলি কোৱা হয় হয়নে সো প্লেন ইমেজ আমি চোৱা ঠিক আছে নে সো ইয়াত গৈ কি হ'ল লগ লাগিলেগে আৰু এইখিতে কি সৃষ্টি হ'ব এটা ইমেজ সৃষ্টি হ'ব আৰু এইটো কি হয় এইটো হয় অবজেক্ট মানে এইটো হয় অবজেক্ট আৰু এইটো হয় কি এই অবজেক্টটোৰ ইমেজ হয় ঠিক আছে নে এই অবজেক্টটোৰ ইমেজ হয় চোৱা ইয়াৰ এটা প্ৰপাৰ্টি কি আছে ইয়াৰ প্ৰপাৰ্টি চাবলৈ হ'লে আমি আকৌ সেই ডায়াগ্ৰামটোকে আকৌ এবাৰ মই ৰাফলি ড্ৰ কৰিছো ইয়াত ঠিক আছে নে সেম ডায়াগ্ৰাম মই আকৌ এবাৰ ইয়াত ড্ৰ কৰিছো ভালকৈ চাবা এইটো এটা সাৰফেস হয় এইখন ইয়াত সৰি এখন ইয়াত প্লেন মিৰৰ হয় ৰাইট এটা অবজেক্ট মই ইয়াত দি দিছো এটা অবজেক্ট হয় ঠিক আছে নে এই অবজেক্টটোৱে এফালে দি ৰে গ'ল ই সিধাকে যাব ৰে সদায় এনেকৈ বেকাবেকি নহয় সিধাকে যাব মই আগত আঁকিলো তেতিয়া মই ৰাফলি দেখাইছো ঠিক আছে ই যিটো ৰাস্তাত যাব সেইটো ৰাস্তাই ঘূৰি আহিব ৰাইট আকৌ যেতিয়া আমি ইয়াৰ পৰা এটা ৰে মাৰিম ইয়াৰ পৰা এটা ৰে মাৰিম ই সমান এংগল কৰি কি হ'ব ই সমান এংগল কৰি কি কৰিব ঘূৰি আহিব হয়নে এই সমান এংগল কৰি ঘূৰি আহিব ৰাইট এই সমান এংগল কৰি ঘূৰি যাব ঠিক আছে এতিয়া এই ৰে গিটা একচুয়ালি ক'ত লগ লাগিব এই আইনাখনৰ পাছফালে লগ লাগিব ধৰি লোৱা এখন আইনা হয় মানে এখন মিৰৰ হয় ওকে এই মিৰৰখনৰ পাছফালে লগ লাগিব হয়নে সো আমি ধৰি লম যে ক'ত লাগিব এই পাছফালে লগ লাগিব ৰাইট ই কি হ'ব পাছফালে গৈ লগ লাগিব ৰাইট সো ইয়াতে এটো কি বনিব ইয়াতে এটা ইয়াত কি বনিব ইমেজ এটা বনিব ঠিক আছে নে এই বস্তুটোৰ এই অবজেক্টটো ইমেজটো ক'ত বনিলে ইয়াৰ পাছফালে বনিলে ঠিক আছে সো ইয়াৰ ক্যাৰেক্টাৰিষ্টিক্স কি হ'ব ইয়াৰ ক্যাৰেক্টাৰিষ্টিক্স হ'ব ই ভাৰ্চুৱেল হ'ব ই ৰিয়েল নহ'ব ই কিয় ৰিয়েল নহ'ব কাৰণ আমি আইনাখনৰ পাছফালে গৈছে আৰু ইয়াক আমি পাৰ কৰি দিব নোৱাৰো ন ৰেটো আমি ধৰি লৈছো এটা আভাস ঠিক আছে নে আভাস এটা ইমেজ হয় আমি ইয়াক ধৰি লৈছো যে ই পাছফালে গৈ ফৰ্ম হ'ব বুলি আমি ধৰি লৈছো কাৰণ যেতিয়া এই ইমেজটো বা এই ৰেডাল যেতিয়া সিধাকে ট্ৰেভেল কৰিব ই হয়তো এইফালে যাব বুলি আমি ধৰি লৈছো ঠিক আছে নে আৰু এডাল এইফালে যাব ধৰিছো আৰু য'ত গৈ লগ লাগিব তাতে এটা ইমেজ ফৰ্ম হ'ব বুলি আমি ধৰি লৈছো সেই কাৰণে ই এটা কিয় ভাৰ্চুৱেল ইমেজ ফৰ্ম কৰিব আৰু ভাৰ্চুৱেল ইমেজ হোৱাৰ লগে লগে কি হ'ব ইৰেক্ট হ'ব মানে সিধা হ'ব ঠিক আছে নে সো অবজেক্টটো যেনেকৈ থাকিব ইয়াৰ কি হ'ব ইয়াৰ যিটো ইমেজ হ'ব ইও সিধা হ'ব ঠিক আছে নে আৰু কি হ'ব যিটো ৰিয়েল ইমেজ হ'ব ঠিক আছে নে যিটো ৰিয়েল ইমেজ হ'ব তাত কি হ'ব তাত ইমেজখন মানে উল্টা হ'ব আৰু অবজেক্টটো সিধা হ'ব ৰাইট ঠিক আছে ওকে এখানে একো ডাউট নাই নহয় সো কি হ'ব এটা অবজেক্টৰ কি হ'ব মানে ইমেজখন সিধা হ'ব আৰু ই পাছফালে বনিব ঠিক আছে নে আৰু ই ইৰেক্ট হ'ব ইকুৱেল টু দা অবজেক্ট বিহাইণ্ড ইকুৱেল টু দা অবজেক্ট ঠিক আছে নে সো অবজেক্টটো পুৰা মানে মিৰৰখনৰ পৰা অবজেক্টটোলৈ যিমান ডিসটেন্স হ'ব আৰু ইয়াৰ পৰা যিটো ইমেজ বনিব তাতো সমান ডিসটেন্সে হ'ব ঠিক আছে নে তাতো কি হ'ব সমান ডিসটেন্সে হ'ব ৰাইট ওকে সো বিহাইণ্ড দা সেম ডিসটেন্স এজ দা অবজেক্ট ঠিক আছে নে আৰু ই কি হ'ব লিটাৰেলি ইনভাৰ্টেড হ'ব লিটাৰেলি ইনভাৰ্টেড মানে কি মই ইয়াৰ নেক্সট স্লাইডত বুজাই আছো ঠিক আছে নে লিটাৰেলি ইনভাৰ্ট চোৱা লিটাৰেলি ইনভাৰ্জন মানে কি লিটাৰেল ইনভাৰ্জন মানে কি আমি যেতিয়া আমি এটা আখৰ যেতিয়া এইটো আৰ যদি মই এনেকৈ লিখো ন মই যদি ইয়াক আইনাত চাওঁ ইয়াক আমি সিধা দেখিম ঠিক আছে নে সো যদি আইনাত এনেকৈ থাকে ইয়াক আমি কি দেখিম ইয়াক আমি এনেকৈ দেখিম ৰাইট সো যেনেকৈ আমি এম্বুলেন্সবোৰ দেখো নে এম্বুলেন্সবোৰ উল্টাকে লিখা থাকে চাবা এম্বুলেন্সবোৰ কি লিখা থাকে উল্টাকে লিখা থাকে
কি থাকে এনেকে উল্টাকে লিখা থাকে মানে সো কিয় উল্টাকে লিখা থাকে এই উল্টাকে লিখা থকাৰ কাৰণ হল যেতিয়া এই ধৰিবা মোৰ পিছে পিছে এখন এম্বুলেন্স আহি আছে আৰু মই আগেৰে গাড়ী চলাই গৈ আছো সো গাড়ী যিখন মোৰ মিৰৰ থাকিব ন সেই মিৰৰখনত মই এই উল্টাকে থকা আখৰখিনি মই সিধাকে দেখি যাম ঠিক আছে কিন্তু যদি ইয়াত সিধাকে থাকিলে হেতেন মই উল্টাকে দেখিম আৰু মই গাড়ী চলাওঁতে ইমানটো কনসেন্ট্ৰেট কৰিব নোৱাৰি ন সো ইমান কনসেন্ট্ৰেট কৰিব নোৱাৰি যেতিয়া মই চাই দেখিম যে এইটো কি আহিছে একো ধৰিব পৰা নাই মই গাড়ী সাইড টাইপ নিদিম হয়নে সো যেতিয়া ইয়াত উল্টাকে লিখা থাকিব মই গাড়ী চলাই গৈ যেতিয়া পটকে চাম দেখিম যে এখন এম্বুলেন্স ডাইৰেক্ট আহি যাব নে কাৰণ ইয়াত কাৰণে সিধাকে ওলাব সো তেতিয়া মই গম পাম যে এখন এম্বুলেন্স আহিছে মই সাইড দিব লাগে সো মই সাইডলৈ গুচি যাম ৰাইট সো এইটো কি বুলি কোৱা হয় এই কনসেপ্টটো লেটাৰেল ইনভাৰ্জন বুলি কোৱা হয় এই কনসেপ্টটো কি বুলি কোৱা হয় লেটাৰেল ইনভাৰ্জন বুলি কোৱা হয় ৰাইট এইখিনি কাৰো একো ডাউট নাই ঠিক আছে ওকে এতিয়া চাম স্ফেৰিকেল মিৰৰ কাক কয় এতিয়া চাম নেকি স্ফেৰিকেল মিৰৰ কাক কয় এইখিলৈকে একো ডাউট নাই কাৰো ওকে স্ফেৰিকেল মিৰৰ কাক কয় স্ফেৰিকেল মিৰৰ চাবলৈ হলে আমি কি চাব লাগিব ওকে আমি এনেকৈ চালে হৈ যাব যিখন মিৰৰ কি হ'ব ঘূৰণীয়া হ'ব লাগিব ৰাইট ওকে এটো চাবা এটো কি হয় মানে এখন স্ফেৰিকেল মিৰৰ তা মানে ঘূৰণীয়া ঠিক আছে না এইখন কি হয় এইখন স্ফেৰিকেল মিৰৰ হয় ৰাইট সো এই স্ফেৰিকেল মিৰৰখনৰ মই যদি এটা সাইডে কালাৰ কৰি দিও যদি এটা সাইডে কালাৰ কৰি দিও আৰু এই স্ফেৰিকেল মিৰৰখন যদি মই দুভাগ কৰি দিও ই মই যদি ফালি দিও ইয়াত ই দুটুকুৰা হ'ব নে হৈ যাব হয় না সো দুটুকুৰা হৈ গলে বেলেগ বেলেগ মিৰৰৰ নাম ল'ব সেইখিনি আমি কমগে কিন্তু ফাৰ্স্ট অফ অল চাই লওঁ যে স্ফেৰিকেল মিৰৰ কাক ক'ব ঠিক আছে না স্ফেৰিকেল মিৰৰত কি বস্তু সোমাই থাকিব সেইখিনি আমি চাই লম লাহেকৈ ওকে স্ফেৰিকেল মিৰৰ ঠিক আছে এতিয়া আমাক লাগিব এডাল প্ৰিন্সিপাল এক্সিস আমাক কি লাগিব এডাল প্ৰিন্সিপাল এক্সিস লাগিব ঠিক আছে না এডাল কি হৈ যাব আমাৰ প্ৰিন্সিপাল এক্সিস ইয়াক আমি কি নাম দিম প্ৰিন্সিপাল এক্সিস এডাল কি হ'ব প্ৰিন্সিপাল এক্সিস ৰাইট ওকে এটা চাবা এটা এই প্ৰিন্সিপাল এক্সিস ডালৰ মাজতে মানে গুটে মাস স্ফেৰিকেল মিৰৰখনৰ সেন্টাৰ পইণ্টটো আমি কিহেৰে আমি ইয়াক ডিনোট কৰিম ইয়াক আমি সি ৰে ডিনোট কৰিম ইয়াক আমি সি ৰে ডিনোট কৰিম তাৰ মানে কি সেন্টাৰ অফ কাৰ্ভেচাৰ ঠিক আছে না ই কি হয় এসা সেন্টাৰ অফ কি হয় কাৰ্ভেচাৰ ঠিক আছে না সি ৰে ডিনোট কৰিম আৰু ই কি বুজাব ই সেন্টাৰ অফ কাৰ্ভেচাৰ বুজাব ঠিক আছে না ই কি বুজাব সেন্টাৰ অফ কাৰ্ভেচাৰ বুজাব ৰাইট ওকে সো সেন্টাৰ অফ কাৰ্ভেচাৰৰ পৰা মিৰৰখনৰ এন্ডিং পইণ্টটোক আমি ক'ব লাগিব এই মিৰৰখনৰ এন্ডিং পইণ্টটোক আমি কম পি অৰ্থাৎ পোল ঠিক আছে না পি এ কি ডিনোট কৰিব পি এ পোলটো বুজাব কি বুজাব পোল বুজাব ঠিক আছে না সেন্টাৰ অফ কাৰ্ভেচাৰৰ পোল ওকে আৰু এইডালক কি বুলি কয় প্ৰিন্সিপাল এক্সিস ঠিক আছে এখিলৈকে ওকে সো আমাৰ সেন্টাৰ অফ কাৰ্ভেচাৰৰ পৰা পোলৰ মাজৰ যিটো ডিসটেন্স ঠিক আছে না সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু পোলৰ মাজৰ ডিসটেন্সক যদি আমি হাফ কৰি দিও ইয়াক যদি আমি হাফ কৰি দিও তাক কি বুলি কোৱা হ'ব তাক ফোকাস বুলি কোৱা হ'ব তাক কি বুলি কোৱা হ'ব তাক ফোকাস বুলি কোৱা হ'ব ঠিক আছে না আৰু সেন্টাৰ অফ কাৰ্ভেচাৰৰ পৰা পোলৰ মাজৰ যিটো ডিসটেন্স সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু পোলৰ মাজৰ যিটো ডিসটেন্স এই ডিসটেন্সটো কোৱা হ'ব ৰেডিয়াস বুলি কোৱা হ'ব এই ডিসটেন্সটো কি কোৱা হ'ব ইয়াত ৰেডিয়াস বুলি কোৱা হ'ব ঠিক আছে ওকে ফোকাসৰ পৰা পোলৰ মাজৰ যিটো ডিসটেন্স হ'ব ফোকাসৰ পৰা পোলৰ মাজৰ যিটো ডিসটেন্স হ'ব তাক কি বুলি কোৱা হ'ব ফোকাস লেন্থ বুলি কোৱা হ'ব কি বুলি কোৱা হ'ব ফোকাস লেন্থ বুলি কোৱা হ'ব ঠিক আছে না এই ফোকাস লেন্থটো মই অলপ বেলেগকৈ লিখি দিছো সাইডত লিখি দিছো ঠিক আছে না ইয়াক কি আখৰে ইয়াক ডিনোট কৰিব ইয়াক কি আখৰে ডিনোট কৰিব ইয়াক স্মল এফ ৰে ডিনোট কৰিব ঠিক আছে না ইয়াক কি কৰিব ইয়াক স্মল এফ ৰে ইয়াক ডিনোট কৰিব ৰাইট স্মল এফ ইয়াক স্মল এফ ৰে ডিনোট কৰিব সো স্মল এফ মানে কি হ'ব ফোকাস লেন্থ হ'ব কি হ'ব ফোকাস লেন্থ হ'ব ঠিক আছে না আমি এই কিটা বস্তু পাই যাম ঠিক আছে আৰু ইয়াক কোৱা হ'ব এম এন অৰ্থাৎ কি হ'ব এম এন বুলি কোৱা হ'ব ইয়াক কি বুলি কোৱা হ'ব ইয়াক কোৱা হ'ব এম এন কোৱা হ'ব এপাৰ্চাৰ বুলি কোৱা হ'ব এম এন কি বুলি কোৱা হ'ব এম এন এপাৰ্চাৰ বুলি কোৱা হ'ব ঠিক আছে না সো ইয়াৰ পৰা ইয়ালৈকে যিটো ডিসটেন্স হ'ব ইয়াৰ পৰা ইয়ালৈকে আমি যদি ডিসটেন্স লৈছিলো ন আমি ভাগ কৰি যে লৈছিলো স্ফেৰিকেল মিৰৰখনৰ এই পাৰ্টটো কি বুলি কোৱা হ'ব এম পইণ্টৰ পৰা এইটো এন পইণ্ট বুলি কোৱা হ'ব এম পইণ্ট পৰা এম পইণ্ট বুলি কোৱা হ'ব আৰু এইটো কি বুলি কোৱা ফোকাস বুলি কোৱা হ'ব আৰু ফোকাস আৰু পোলৰ মাজৰ ডিসটেন্সটো ফোকেল লেন্থ বা ফোকাস লেন্থ বুলি কোৱা হ'ব আৰু মাজৰ ডিসটেন্সটো কি হ'ব ৰেডিয়াস বুলি কোৱা হ'ব ঠিক আছে না এইটো হৈ গ'ল আমাৰ কি স্ফেৰিকেল মিৰৰ ঠিক আছে না আমি এইটো কি পালো স্ফেৰিকেল মিৰৰ এতিয়া চোৱা যদিহে এই পাৰ্টটো আমি কি বুলি চাইছিলো এতিয়া এই পাৰ্টটো কি বাহিৰৰ ফালে ৰং দিয়া হলে কি হ'ব কনকেভ মিৰৰ সো কনকেভ মিৰৰ হলে মানে এইবিলাক বস্তু ভিতৰ সাইড থাকিব যদিহে আমি এটো কনভেক্স মিৰৰ কৈ দিও
কনভেক্স মিৰৰ কৰি দিওঁ তেতিয়াহ'লে এই বস্তুবিলাক ক'ত থাকিব এইবিলাক বাহিৰ ফালে থাকিব ঠিক আছে নে এই গোটেইবিলাক বস্তু ক'ত থাকিব বাহিৰ ফালে থাকিব ঠিক আছে নে এইবিলাক বস্তু ক'ত থাকিব গোটেইখিনি বাহিৰত থাকিব এইখিনিকে কাৰোবাৰ কিবা ডাউট আছে নেকি এইখিনিকে কাৰোবাৰ কিবা ডাউট আছে নেকি মোক কোৱা এইখিনিকে ধুনীয়াকৈ বুজি পাইছা ঠিক আছে নে ওকে এতিয়া আমি চাব লাগিব স্ফেৰিকেল মিৰৰৰ টাইপ দুটা আছে স্ফেৰিকেল মিৰৰ টাইপ দুটা আছে হয়নে স্ফেৰিকেল মিৰৰ টাইপ দুটা কি আছিলে স্ফেৰিকেল মিৰৰ টাইপ দুটা কি টাইপ দুটা আছিলে ইয়াৰ এটা কোৱা হ'ব চাবা দেই ইয়াৰ এটা আমি এনেকৈ ড্ৰ কৰিম এটা আমি এনেকৈ ড্ৰ কৰিম আৰু এটা আমি ইয়াক এনেকৈ ড্ৰ কৰিম ঠিক আছে নে সো যিটোৰ কালাৰ আমি বাহিৰ সাইডে কৰিম এইখনক কি বুলি কোৱা হ'ব সেইখনক কনকেভ তাৰমানে কেভটো কতে লাগে নে ইয়াত আমি সোমাই যাব পাৰিম নে কেভ আমি চিনি পাওঁ সবে কেভ মানে কি গুহা হয় নে আগৰ দিনৰ মানুহে কেভত যে বসবাস কৰিছিল হয় নে সো কেভ মানে গুহা সো গুহা আমি বাহিৰ ফালে কিন্তু আমি ঘাঁহ গজি থাকে সো ধৰি লোৱা এটা কেভ হয় ইয়াৰ পাছফালে ঘাঁহ গজি আছে তাৰমানে এইটো আমি কালাৰ কৰিছো ঠিক আছে নে আৰু এইটো কি মিৰৰ হ'ব এইটো মিৰৰ হ'ব কনকেভ মিৰৰ আৰু ইয়াক আমি কনভাৰ্জিং মিৰৰ বুলিও ক'ব পাৰো ঠিক আছে নে আৰু এই মিৰৰটো কি হ'ব এই মিৰৰটো এইফালে কালাৰ দিয়া থাকিব এইফালে কালাৰ দিয়া থাকিব হয়নে আৰু এই মিৰৰটোক আমি কি মিৰৰ বুলি কম কনভেক্স মিৰৰ বুলি কম এই মিৰৰটো কি হ'ব কনভেক্স মিৰৰ আৰু এইটো কি বুলি কোৱা হ'ব কনকেভ মিৰৰ এইটো হ'ব ডাইভাৰ্জিং মিৰৰ আৰু এইটো হ'ব কনভাৰ্জিং মিৰৰ ডাইভাৰ্জিং আৰু কনভাৰ্জিং কি মই লাষ্টলৈ কৈ আছো ঠিক আছে না যেতিয়া পঢ়ি গৈ থাকিম সব কনসেপ্ট দি গৈ থাকিম এখিলে কাবা কিবা ডাউট ইমেজ অন প্লেন মিৰৰ কাবা কিবা ডাউট আৰু একো ডাউট নাই ঠিক আছে না ওকে এতিয়া আমি চাব লাগিব ৰে ডায়াগ্ৰাম বিলাক কেনেকৈ বনানো কনকেভ মিৰত ৰে ডায়াগ্ৰাম কেনেকৈ বনাই আমি সেই বিষয়ে চাম এতিয়া ঠিক আছে নে ঠিক আছে কনকেভ মিৰত ৰে ডায়াগ্ৰাম কেনেকৈ বনাই চাবা এক সেকেন্ড ওকে rules to make ray diagram by concave mirror ঠিক আছে না concave mirror ডেফিনেশনটো গম পালাই ই কেনেকুৱা হ'ব মই কলৱে গম পালা ওকে concave mirror কি হ'ব ই কেভ টু টাইপৰ হ'ব হয় না ই কি হ'ব ই কেভ টু টাইপৰ হ'ব ৰাইট ই কি হ'ব ই কেভ টু টাইপৰ হ'ব ওকে আৰু ইয়াত বাহিৰৰ ফালে কি থাকিব কালাৰ থাকিব মানে এফালে কি নহয় এফালে ৰে পাৰ হৈ না যায় ঠিক আছে না আৰু এডাল কি লাগিব আমাক আৰু এডাল কি লাগিব এক্সিস লাগিব হয় না এডাল আমাক কি লাগিব প্ৰিন্সিপাল এক্সিস লাগিব ইয়াৰ পোল ক'ত থাকিব পোল ইয়াত থাকিব এইটো কি হ'ব সেন্টাৰ অফ কাৰ্ভেচাৰ হ'ব হয়নে সেন্টাৰ অফ কাৰ্ভেচাৰ হ'ব এইটো কি হ'ব ফোকাস পইণ্ট হ'ব আৰু ইয়াত কি থাকিব আমাৰ ফোকাস লেন্থ থাকিব ঠিক আছে না ফোকাস লেন্থ থাকিব ওকে এই কৈছে a ray parallel to the principal axis will pass through the focus after reflection তাৰমানে কি কৈছে অকন আমি আঁতৰে লিখো বস্তুকিটা বেছি ঘন হৈ গ'ল আমি অকন ডাঙৰকৈ লিখিছো হা মন ধুনীয়াকৈ লিখো দেখিবলৈ এখানে অকন ধুনীয়া লিখিছো দেই ওকে সো আমাৰ এটো কি পৰি যাব এটো আমাৰ সেন্টাৰ অফ কাৰ্ভেচাৰ পৰি যাব আৰু দুইটাৰ মাজত পোল আৰু সেন্টাৰ অফ কাৰ্ভেচাৰ মাজত যে ডিসটেন্সটা কি বুলি ক'ব ফোকাস বুলি কোৱা হ'ব ঠিক আছে না এতিয়া আমাৰ কি কৈছে যদি হে এটা ৰে প্যাৰেলাল টু দা প্ৰিন্সিপাল এক্সিস হয় আৰু এইডাল আমাৰ প্ৰিন্সিপাল এক্সিস হয় না এইডাল আমাৰ প্ৰিন্সিপাল এক্সিস হয় যদি হে এটা ৰে প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালি যায় যদি হে এডাল ৰে কি হয় প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালি যায় ই পাৰ হ'ব পাৰিব না ই পাৰ হ'ব নোৱাৰে কিয় পাৰ হ'ব নোৱাৰে কাৰণ এফালেদি পাৰ নহয় হয় না এখন কি হয় এখন লেন্সটো নহয় ন এখন কি হয় এখন মিৰৰ হয় আৰু মিৰৰৰ এটা সাইড কালাৰ থাকে কি হয় পাৰ হৈ যাব নোৱাৰিব ৰাইট সো ইয়াত কৈছে যে যদি হে এটা প্যাৰেলাল ৰে বা যদি প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালি যায় will pass through the focus after reflection ই ৰিফ্লেকশন হোৱাৰ পাছত ই তাৰ খুন্দি হোৱাৰ পাছত ই ফোকাসেদি ওলাই যাব ই কি হ'ব ই ফোকাসেদি ওলাই যাব ঠিক আছে না ই কি হ'ব ফোকাসেদি ওলাই যাব ঠিক আছে না ধুনীয়াকৈ বুজি পাইছা যদি আকৌ এডাল আমি এনেকৈ দিও ড্ৰ কৰো কি হ'ব ইয়াৰ ৰিফ্লেকশন হোৱাৰ পাছত কি হ'ব ফোকাসেদি ওপৰলৈ বাহিৰলৈ ওলাই যাব ঠিক আছে না সো ইয়াত কি হ'ব ইয়াৰ এইডাল হৈ গ'ল ইনসিডেন্ট ৰে আৰু ইয়াৰ এইডাল হৈ গ'ল কি ৰিফ্লেক্টেড ৰে ঠিক আছে না ইয়াত এইডাল হৈ গ'ল তোমাৰ ইনসিডেন্ট ৰে আৰু ইয়াৰ এইডাল হৈ গ'ল কি ৰিফ্লেক্টেড ৰে ঠিক আছে না ই কি হৈ যাব ৰিফ্লেক্টেড ৰে আৰু এইডাল হ'ব ইয়াৰ ইনসিডেন্ট ৰে ঠিক আছে না
একো ডাউট নাই সো কি কলে প্ৰথম ৰুলটো ৰুলছ অফ মেকিং ৰে ডায়াগ্ৰাম এতিয়া যে আমি ৰে ডায়াগ্ৰাম অলপ পাছতে ড্ৰ কৰিম অংকন কৰিম সো তাৰ কেইটামান ৰুল আছে তাৰ প্ৰথম ৰুলটোত কৈছে যে যদি হে এটা ৰে প্যাৰেলালি যায় প্ৰিন্সিপাল এক্সিছত যদি ইডালৰ প্ৰিন্সিপাল এক্সিছ কয় প্ৰিন্সিপাল এক্সিছ যদি প্যাৰেলালি যায় তেতিয়া কি হ'ব ই খুন্দা খাই পেলাই মানে ৰিফ্লেকশন কৰি পেলাই ই ৰিফ্লেক্টেড হৈ পেলাই ই ফোকাস পইণ্ট যদি বাহিৰ ওলাব তাৰমানে ফোকাস পইণ্ট যদি বা ফোকাসেদি কি হ'ব ই আকৌ ঘূৰি আহিব ঠিক আছে এখিলৈকে কাউট আউট নাই নেক্সট ৰুল কি আছে নেক্সট ৰুলত কৈছে যে এ ৰে অফ ইনসিডেন্ট কি কৈছে এ ৰে অফ ইনসিডেন্ট ৰবা দেই এক সেকেন্ড okay a ray of incident through focus after reflection it will parallel to the principal axis চাবা দেই okay আকৌ আমি ড্ৰ কৰিব লাগিব ড্ৰ আমি কৰিব লাগিব এইটো আমাৰ ধৰি লোৱা এখন কি হয় এইটো আমাৰ ধৰি লোৱা এখন কি হয় আমাৰ কনকেভ মানে কনকেভ হৈ গ'ল এটা আমাৰ গ'ল তোমাৰ কনকেভ মিৰৰ okay কনকেভ মিৰৰ আৰু আমাক কি লাগিব এডাল প্ৰিন্সিপাল এক্সিস লাগিব প্ৰিন্সিপাল এক্সিস ইয়াত কি থাকিব পোল বুলি ক'ব এটো কি বুলি ক'ব সেন্টাৰ অফ কাৰ্ভেচাৰ বুলি ক'ব এটো ফোকাস পইণ্ট থাকিব হয়নে হ'ল okay এতিয়া চোৱা এটো মই ড্ৰ কৰা নাই আৰু গম পাইছা নহয় okay ঠিক আছে না okay এতিয়া কি কৈছে যেতিয়া এডাল ৰে অফ ইনসিডেন্ট মানে যেটা প্ৰথমে যাব ন যেটা ৰে অফ ইনসিডেন্ট ফোকাসেদি যাব ই কি হ'ব ই ৰিফ্লেকশন হোৱাৰ পাছতে প্যাৰেলাল হৈ যাব ঠিক আছে না যেতিয়া এডাল কি যাব এতিয়া এডাল ইনসিডেন্ট ৰে ফোকাস পইণ্টেদি যাব গৈ পেলা যেতিয়া ৰিফ্লেক্টেড হ'ব ই ৰিফ্লেক্টেড হৈ পেলা কি হ'ব কৈছে ই প্যাৰেলালি আহি যাব কৈছে ই কি হ'ব কৈছে ই প্যাৰেলালি আহি যাব ৰাইট সো যেতিয়া এডাল পইণ্ট কি হ'ব ফোকাসেদি এন্টাৰ কৰিব ঠিক আছে না যেতিয়া এডাল ৰে ফোকাসেদি এন্টাৰ কৰিব ধৰি লওক ফোকাসেদি এন্টাৰ কৰিলে ই কি হ'ব কলে ই ইয়াৰ ৰিফ্লেকশন হৈ পেলা কি হ'ব ই ৰিফ্লেকশন হৈ পেলা প্যাৰেলালি গুচি যাব ঠিক আছে না এইটো আমাৰ সেকেন্ড ৰুল হৈ গ'ল ফাৰ্স্ট ৰুলত আমি গম পালো যে যদি হে এডাল ৰে প্যাৰেলালি যাই ফোকাসেদি যাব আৰু সেকেন্ড ৰুল গম পালো যদি ইনসিডেন্ট ৰেডাল যদি আমাৰ ফোকাসেদি যায় ই কি হ'ব ই প্যাৰেলালি গুচি আহিব ঠিক আছে না সো ইয়াত কি হ'ব ইয়াত ইনসিডেন্ট ৰে কি হ'ব ইয়াত ইনসিডেন্ট ৰে ফোকাসেদি যোৱা দাল ঠিক আছে না ফোকাসেদি যোৱা দাল আৰু ঘূৰি অহা দাল কি হ'ব ইয়াৰ ৰিফ্লেক্টেড ৰে ইয়াত ঘূৰি অহা দাল কি হ'ব ৰিফ্লেক্টেড ৰে সবৰে ক্লিয়াৰ একো ডাউট নাই আৰু এই দালক কি বুলি কোৱা হ'ব প্ৰিন্সিপাল এক্সিস বুলি কোৱা হ'ব এইডালক কি বুলি কোৱা হ'ব প্ৰিন্সিপাল এক্সিস বুলি কোৱা হ'ব ৰাইট ঠিক আছে ওকে নেক্সট ৰুল চোৱা নেক্সট ৰুল কি কৈছে Next rule question है a ray pass through center of curvature is reflected back on the same path চাবা দেই আকৌ আমি ড্ৰ কৰিব লাগিব এতিয়া আমাক লাগি গ'ল এডাল প্ৰিন্সিপাল এক্সিস ঠিক আছে না প্ৰিন্সিপাল এক্সিস লোৱাৰ পাছত এটো গম পাওঁ আমি পোল হয় এই ডালক কোৱা হয় প্ৰিন্সিপাল এক্সিস এই পইণ্টটো কোৱা হ'ব তোমাৰ সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু দুইটাৰ মাজৰ যিটো ডিসটেন্স হ'ব তাক কোৱা হ'ব ফোকাস পইণ্ট ঠিক আছে না এতিয়া ক'লে যদি হে এডাল ৰে পাস থ্ৰু সেন্টাৰ অফ কাৰ্ভেচাৰ যদি এডাল ৰে সেন্টাৰ অফ কাৰ্ভেচাৰ দি পাস হয় সেন্টাৰ অফ কাৰ্ভেচাৰ যদি পাৰ হয় ই কি হ'ব কৈছে ই কি হ'ব is reflected back on same path ই যেটো ৰাস্তায় যাব যদি এটো ৰাস্তা ইয়াৰ কি আছিল ইয়াৰ ইনসিডেন্ট ৰে আছিল আৰু ই ঘূৰি আহিব সেম পাথে দিয়ে ঠিক আছে না ই ঘূৰি আহিব কি সেম পাথে দিয়ে ঘূৰি আহিব এই মানে এগিটা কি বুলি হতিলে এগিটা কি হয় ফৰ্মুলা হয় যেনেকৈ আমাৰ অংকত ফৰ্মুলা থাকে ন যে 2 + 2 আমি গম পাওঁ যে 2 + 2 = 4 সো যিকোনো অংকতে কি হ'ব 2 + 2 = 4 হ'ব সো তেনেকৈ এইটো এটা কনসেপ্ট হয় এইটো এটা ফৰ্মুলা বুলি ধৰি লোৱা এই ফৰ্মুলাটো কোৱা হৈছে যে যেতিয়া সেন্টাৰ অফ কাৰ্ভেচাৰ দি যেতিয়া এডাল ইনসিডেন্ট ৰে ট্ৰেভেল কৰিব আৰু যেতিয়া ই এটা পলিশ সাৰফেসত বা এখন মিৰৰত যেতিয়া স্ট্ৰাইক কৰিব তাৰ মানে ৰিফ্লেক্টেড হ'ব আৰু ৰিফ্লেক্টেড তো ঘূৰি ই সেম পথেদি বেক হৈ আহিব ঠিক আছে না ই কি হ'ব ই সেম পথেদি বেক হৈ আহিব ৰাইট ওকে নেক্সট কনসেপ্ট কি আছে চোৱা নেক্সট ফৰ্মুলা কি দিছে নেক্সট ফৰ্মুলাত কোৱা হৈছে যে a ray of incident on pole is reflected making equal angle ঠিক আছে চাবা দেই এতিয়া আকৌ আমাক কি লাগিব এখন আমাক কি লাগিব আমাক কনকেভ মিৰৰ লাগিব কনকেভ মিৰৰ আমি লৈ ললো আৰু এডাল আমাক কি লাগিলে এডাল কি বুলি কোৱা হয় প্ৰিন্সিপাল এক্সিস লাগিলে প্ৰিন্সিপাল এক্সিস লোৱাৰ পাছতে পোল এটা আছে ইয়াত আৰু ইয়াত আমাৰ কি আছে ফোকাস আছে আৰু দুইটা ইকুৱেল ডিসটেন্স মানে সমান যিটো ডিসটেন্স হ'ব কি হ'ব সেন্টাৰ অফ কাৰ্ভেচাৰ হ'ব ইয়াত কৈছে যে আমাক আৰু ইয়াৰ বেক সাইড কি থাকিব ইয়াৰ পলিশ থাকিব ইয়াৰ বেক সাইড কি থাকিব পলিশ থাকিব ৰাইট
কৈছে যে এ ৰে অফ ইনচিডেন্ট অন পোল যেতিয়া এটা ৰে অফ ইনচিডেন্ট যেতিয়া পোলত আহি পেলাই খুন্দা মাৰিব তেতিয়া পোলত আহি পেলাই খুন্দা মাৰিব ই কি হ'ব কৈছে ইজ ৰিফ্লেক্টেড মেকিং ইকুৱেল এংগেল আৰু ইকুৱেল এংগেল হ'বলৈ হ'লে এনেকে দিশ হ'ব লাগিব হয়নে তাৰ মানে এই দুইটাৰ মাজত ইকুৱেল এংগেল হ'ব লাগিব তাৰ মানে এই দুইটাৰ মাজত ইকুৱেল এংগেল হ'ব লাগিব তাৰ মানে এইটো বুজি পালো আমি যে যেতিয়া এটা ৰে অফ ইনচিডেন্ট যেতিয়া পোলত গৈ পেলাই ৰিফ্লেক্টেড হ'ব ই কি হ'ব ই ঘূৰি যাওঁতে কি কৰিব লাগিব দুইটাৰ মাজত এটা ইকুৱেল এংগেল ক্ৰিয়েট কৰিব লাগিব কি কৰিব দুইটাৰ মাজত এটা ইকুৱেল এংগেল ক্ৰিয়েট কৰিব লাগিব ঠিক আছে নে এখিলে কাৰো একো ডাউট নাই সো এইটা আমাৰ কি আছিল ফৰ্মুলা আছিল ওকে সো ফৰ্মুলা খিনি লোৱাৰ পাছত আমি কি কৰিম এতিয়া ৰে ডায়াগ্ৰামছ ফৰ ইমেজেছ formed by concave mirror খনত আমি কেনেকেনো ৰে ডায়াগ্ৰাম বিলাক আঁকিব লাগে অবজেক্ট যে মই কৈছিলো যে ইমেজ কেনেকে ফৰ্ম হয় ৰিয়েল ইমেজ ভাৰ্চুৱেল ইমেজ মই অলপ পাছত কম বুলি কৈছো যে সো এতিয়া পা আমি কৰিম ৰিয়েল ইমেজ আৰু ভাৰ্চুৱেল ইমেজ কৰিম আৰু এই পাৰ্টটো আমি সেকেন্ড ভিডিওটোলে এৰিছো ঠিক আছে নে তোমালোকে যদি ভাল পাইছা কমেন্ট কৰিবলৈ নাপাহৰিবা কমেন্ট কৰিলেহে মই ইয়াৰ পাছৰ ক্লাছখিনি কন্টিনিউ কৰিম থ্যাংক ইউ ভালকে পঢ়ি থাকিবা